যে আমি গুৱাহাটীত ফ্ল্যাট কিনো বা কোনোবা জায়গাত মাটি কিনো, কিনি ৰেজিষ্টাৰ অফিচত গৈ আমি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লাইন পাতি থাকিব লাগে। তো য'ত মই মাটি কিনো তাতে ৰেজিষ্টাৰজন কিয় আহি যাব নোৱাৰে? তেওঁতো আহিব নালাগে, এপ এটাহে আহিব লাগে। গতিকে লাহে লাহে যেনেকৈ আমি ট্ৰান্সপৰ্ট অফিচত এতিয়া মানুহ অহাৰ সংখ্যাটো এক প্ৰকাৰ প্ৰায়ে কমি গ'ল। কালি মই দেখিছোঁ আমি যেতিয়া কৈছিলোঁ যে ডিলাৰে ৰেজিষ্ট্ৰেশ্যন ইছ্যু কৰিব, আছাম ৱাজ ফাৰ্ষ্ট। কেইদিনমান আগতে তেলেংগানা গভৰ্ণমেণ্টত কৰিছে, কিন্তু তেওঁলোকৰ ছ'চিয়েল মিডিয়া বেছি কাৰণে তাত কৈছে তেলেংগানাই ফাৰ্ষ্ট টাইম কৰিছে। মই আৰু উত্তৰ দিয়া নাই যে অসমে বহুত আগতে কৰিছে বুলি। চ' তাৰ পৰা মই বুজিলোঁ যে টুডে আছাম ইজ লিডাৰ ইন ইমপ্লিমেণ্টিং মেনি ইন'ভেটিভ স্কিম। আমি সৰু ৰাজ্য, গতিকে ডাঙৰ ৰাজ্যৰ লগত জেদ কৰাটো ঠিক নহয়, কিন্তু আপোনালোকে টিভিত বা মিডিয়াত চাৰ্চ কৰিলে পাব যে তেলেংগানাই আৰম্ভ কৰিছে ডিলাৰে ৰেজিষ্টাৰ কৰি দিব পাৰে। তাৰমানে গাড়ী এখন কিনাৰ পিছত ইয়াৰ দ্বিতীয় অফিচত যাব নালাগে, য'ত গাড়ী কিনিছোঁ তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব। আৰু তেওঁলোকে নেশ্যনেল এডভাৰটাইজ দি এই স্কিমটো আৰম্ভ কৰিছে। আমি কেতিয়া কৰিছোঁ? 2022 চনতে। আৰু চাইলেণ্টলি, ইয়াত হয়তো আলোচনাই হোৱা নাই কথাটো। যোনে সুবিধা পাইছে তেওঁ আলোচনা কৰি আছে। গতিকে মই ভাবোঁ যে আমি থ্ৰু নিউ ইন'ভেশ্যন এপ্লিকেশ্যন অফ AI, যেতিয়া এপটোত AI থাকিব, যদি কোনোবাই ভুল ৰেজিষ্ট্ৰেশ্যন কৰিছে লগে লগে আমাৰ ডেটাটোক ড্ৰেক কৰি আনিব যে এই মাটিটোতো অলৰেডি চ'ল্ড হয়, তেতিয়া এপটোৱে নল'বই। আগত কি আছিল যে মানুহজনে জানে যে এই মাটিটো অমুকৰ মাটি, কিন্তু ৰেজিষ্ট্ৰেশ্যনটো হৈ গৈছে কাৰণ কম্পিউটাৰে তাক এলাউ কৰে। আমাৰ ইয়াতে আমি AI আনিব লাগে যে যদি ৰবি কোটাৰ মাটি মই ল'ব খুজিছোঁ, লগে লগে কম্পিউটাৰটোৱে ক'ব লেণ্ড ইজ অলৰেডি ইমিউটেটেড ইন দ্য নেম অফ ৰবি কোটা। চ' সি নল'বই আৰু, হি উইল নট প্ৰচিড। যেনেকৈ আজি আমাৰ ইয়াতে আগৰ 9,000 ল'ৰাই নাম এণ্ট্ৰি কৰিব খুজিলেই ক'ব যে ইউ আৰ ব্লক বিকজ ইউ হেভ অলৰেডি এভেইল দিছ অপৰচুনিটি। তেনেকৈ আমি যদি অকল ফ্লেটখিনিক লৈ প্ৰথম আৰম্ভ কৰিব পাৰোঁ, কাৰণ মই গুৱাহাটী মেট্ৰ' অফিচত গ'লে দেখা পাওঁ যে গুৱাহাটীত আটাইতকৈ বিক্ৰী হয় ফ্লেটছ, 1,500 মানুহ অফিচটোৰ সন্মুখত থিয় হৈ থাকে। বাট ৰাডাৰ দেন তেওঁলোক যোৱাৰ আগতে আমি যদি যাওঁ, এপত আমি ৰেজিষ্টাৰ কৰোঁ, আৰু আমাক যিটো পইচা দিব লাগে ফাইনেন্স ডিপাৰ্টমেণ্টৰ যিহেতু আজিকালি পে'মেণ্ট গেটৱে আছে, গতিকে কেছ টকাৰটো কামেই নাই, একাউণ্টৰ পৰাহে যাব। গতিকে মই ভাবোঁ যে ইমিডিয়েটলি আমাৰ যেতিয়া আমি মডেল কোড অফ কণ্ডাক্টত থাকিম, আমাৰ অফিচাৰসকলে সেই সময়খিনি ইউজ কৰিব লাগে যে কিমান নতুন আমি অহা 5 বছৰত ইন'ভেশ্যন কৰিব পাৰোঁ।